নমস্কাৰ, মই পৰশ বৰঠাকুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। অসমৰ প্ৰথমটো চিনেমা হল জোনাকী 1937 চনত অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ ব্যক্তি আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰিছিল। অৱশ্যে দুখ লগা কথাটো হ'ল যে আজি এই হল এতিয়া বহুদিন ধৰি বন্ধ হৈ আছে। এই ঐতিহাসিক চিনেমা হলে সকলো অসমীয়া মানুহৰ হৃদয়ত এক বিশেষ স্থান দখল কৰে। ইয়াৰ বিপৰীতে বিশ্বৰ আটাইতকৈ পুৰণি চিনেমা হল 1897 14 মে'ত মুকলি হোৱা ৱাশ্বিংটনৰ আইৱা ষ্টেট থিয়েটাৰ আজিও চলি আছে আৰু শেহতীয়া ছবিসমূহো দেখুওৱা হয়। যিয়ে নহওক, ৰাজ্যখনৰ চিনেমাৰ প্ৰাৰম্ভিক দিন আৰু ইয়াৰ প্ৰতিষ্ঠাপক পৰিয়ালটোৰ সমৰ্পণৰ প্ৰতীক হিচাপে অসমৰ সাংস্কৃতিক তন্ত্ৰত জোনাকী এক গুৰুত্বপূৰ্ণ খুঁটা হিচাপে কাম কৰি আহিছে। অসমীয়া সংস্কৃতিলৈ চিৰস্থায়ী অৱদান চিনেমাৰ ক্ষেত্ৰখনৰ বহু ওপৰলৈ যোৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি জোনাকী এক জীৱন্ত শ্ৰদ্ধাঞ্জলি হিচাপে থিয় দিছে। কাৰণ আধুনিক পৰিৱেশত মাল্টিপ্লেক্সে আধিপত্য বিস্তাৰ কৰিব পাৰে যদিও জোনাকীৰ চিৰস্থায়ী উত্তৰাধিকাৰ অসমৰ চিনেমা যাত্ৰাৰ জন্ম দিয়া অগ্ৰণী মনোভাৱৰ প্ৰমাণ। (1937 চনত ব্ৰিটিছ ছবি এলিফেণ্ট বয়ৰ জৰিয়তে উদ্বোধন কৰা জোনাকীয়ে অসমৰ চলচ্চিত্ৰ জগতৰ এক নতুন অধ্যায়ৰ আৰম্ভণি কৰিছিল। জোনাকীৰ আগতে ৰাজ্যত কোনো উপযুক্ত ছবিগৃহ বা চিনেমা হল নাছিল। স্কুল, ৰাজহুৱা হল, থিয়েটাৰ মঞ্চ আৰু আনকি গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিলচৰ আদি ঠাইত তম্বু আদি অস্থায়ী ছেটআপত ছবি প্ৰদৰ্শন কৰা হৈছিল। অসমৰ প্ৰথমখন ছবি জয়মতীও এনে পৰিৱেশতে প্ৰদৰ্শিত হৈছিল। আমি সকলোৱে অৱগত যে পৰিচালক আৰু প্ৰযোজক হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথমখন ছবি আছিল জয়মতী। স্থায়ী চিনেমা হলৰ অভাৱে ছবিখনৰ আৰ্থিক বিফলতাত অৰিহণা যোগাইছিল, যাৰ বাবে তেখেতে জোনাকী অসমৰ প্ৰথমটো উপযুক্ত চিনেমা হল নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছিল। আগৰৱালা পৰিয়ালৰ পূৰ্বপুৰুষৰ ঘৰ তেজপুৰৰ পকী বিল্ডিঙৰ পিছফালে নিৰ্মাণ কৰা হৈছিল জোনাকী। এসময়ত আন্ধাৰ আৰু বনৰীয়া গছ গছনিৰে ভৰি থকা অঞ্চলটোত কোনো লাইট নাছিল, মাত্ৰ জোনাকী পৰুৱাই বাট পোহৰ কৰিছিল। আগৰৱালাই মাত্ৰ এমাহতে চিনেমা হলটো নিৰ্মাণ কৰি শিল্প আৰু মনোৰঞ্জনৰ জৰিয়তে পোহৰ আৰু জ্ঞান লাভৰ প্ৰতীক হিচাপে নামাকৰণ কৰিলে জোনাকী। হলঘৰটোৰ বহল আছিল 27 ফুট, দীঘল 80 ফুট আৰু ওখ আছিল 18 ফুট। ইয়াক আংশিকভাৱে ইটা আৰু মৰ্টাৰ, আধাবেৰত লোহাৰ খুঁটা আৰু ট্ৰাছ আছিল আৰু ইকৰাৰ ওপৰত চূণ-চুৰুকি আৰু বোকা প্লাষ্টাৰৰ দৰে পৰম্পৰাগত সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। কাঠৰ বেলকনি এখনে হলটোৰ সৌন্দৰ্য বৃদ্ধি কৰিছিল। আজি মাত্ৰ 34 ফুট উচ্চতাৰ লোহাৰ ট্ৰাছ এটাহে বাকী আছে, যিটো জোনাকী চৌহদৰ গেট হিচাপে সংৰক্ষিত হৈ আছে। সেই সময়ত তেজপুৰ সীমিত আৰু সৰু চহৰ হোৱাৰ বাবে দৰ্শকৰ সংখ্যা কম হোৱাৰ বাবে জোনাকী সোনকালেই বন্ধ হৈ পৰে। জ্যোতিপ্ৰসাদ আৰু কমলাপ্ৰসাদ আগৰৱালাই স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু বিবেকানন্দই পৰিয়ালটোৰ চাহ বাগিচা পৰিচালনা কৰাৰ লগে লগে জোনাকীক 1940 চনত আব্দুল হুছেইনক মাহে 42 টকাত লিজত দিয়া হয়। কিন্তু ৰক্ষণাবেক্ষণ আৰু গাঁথনিগত সমস্যাৰ বাবে চৰকাৰে অনুজ্ঞাপত্ৰ বাতিল কৰিছিল। পিছত হৃদয়ানন্দ আগৰৱালাৰ খোলখালিয়ে তৰুণ চন্দ্ৰ আগৰৱালাৰ সহায়ত হলঘৰটো সংস্কাৰ কৰি পুনৰুজ্জীৱিত কৰে। বহু প্ৰচেষ্টাৰ অন্তত 1941 চনৰ 20 জুনত দুৰ্গা পূজাৰ ঠিক আগে আগে MGMৰ ব্লক হেডছৰ সৈতে চিত্ৰলেখা ডিষ্ট্ৰিবিউটৰৰ অধীনত জোনাকী পুনৰ মুকলি হয়। 1973 চনৰ 3 ডিচেম্বৰত মূল হলটো ভাঙি পেলোৱা হয়। আৰ্থিক সীমাবদ্ধতাৰ বাবে 700 আসনৰ সৈতে পুনৰ নিৰ্মাণ কৰা হয়। 1978 চনত মনোৰঞ্জন আগৰৱালাই ইয়াক 40 ফুট বৃদ্ধি কৰি 1000 লোকৰ আসন প্ৰদান কৰি 20 বছৰ ধৰি পৰিচালনা কৰিছিল। 1999 চনত তেখেতৰ মৃত্যুৰ পিছত হৃদয়ানন্দ আগৰৱালাই দায়িত্ব লয়। 2009 চনৰ 28 ফেব্ৰুৱাৰীত জোনাকীয়ে প্ৰথমখন ডিজিটেল ছবি স্লামডগ মিলিনিয়াৰ প্ৰদৰ্শন কৰে।
দৰ্শকৰ সংখ্যা হ্ৰাস পোৱা আৰু টেলিভিছনৰ উত্থানৰ লগে লগে জোনাকীৰ পতন অনিবাৰ্য যেন লাগিল। তথাপিও এই অসমৰ সাংস্কৃতিক আইকন আজিও হৈ আছে, যাৰ বাবে জৰুৰীভাৱে পুনৰুজ্জীৱনৰ প্ৰয়োজন। সংস্কাৰে আধুনিক বৈশিষ্ট্যসমূহ যোগ কৰাৰ লগে লগে ইয়াৰ মূল সৌন্দৰ্য সংৰক্ষণ কৰিব লাগে। একাধিক পৰ্দা, আসন, ডিজিটেল ছাউণ্ড, ফুড কোৰ্ট, অনলাইন বুকিং, লাউঞ্জ আৰু পাৰ্কিং ইত্যাদি। 2019 চনত সংস্কাৰৰ বাবে চৰকাৰে 50 লাখ টকাৰ অনুমোদন দিছিল যদিও কোনো কাম আৰম্ভ হোৱা নাই, মাৰ্বলৰ ফলক এখনৰ বাহিৰে। অৱশ্যে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব আৰ্হিটোৱে এই ঐতিহাসিক হলটো পুনৰুজ্জীৱিত কৰাত সহায় কৰিব পাৰে বুলি বিশ্বাস কৰিব পাৰি। কাৰণ জোনাকীৰ কাহিনী কেৱল চিনেমা হলৰ বিষয়ে নহয়, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৃষ্টিভংগীক জীয়াই ৰাখিবলৈ চেষ্টা কৰা আগৰৱালা পৰিয়ালৰ স্থিতিস্থাপকতা আৰু অদম্য আৱেগৰ বিষয়েও। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ, শুভৰাত্ৰি, ধন্যবাদ।